সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 5 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 20 তাৰিখ। আজি সোমবাৰ, শুক্লপক্ষ প্ৰতিপদ তিথি আৰু অশ্লেষা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:51:21 আৰু আজি সূৰ্যাস্ত হ'ব 6:07:35। আজি দিনটো ৰাহুকাল আছে পুৱা 6:30 পৰা পুৱা 8:10 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 8:23 পৰা 10:18 আজি জন্ম হ'লে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আইতাৰিটো হয় তেতিয়া কান্তাযোগ হ'ব। খাদ্যত আজি কোমোৰা আৰু ৰাতিলৈ তিতা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আজি আপোনাৰ কৰ্মক্ষেত্ৰত মনোকষ্টৰ কাৰণ হ'ব পাৰে। কৰ্মত সফলতাৰ বাবে আজি আপুনি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লাগিব। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে নিজৰ আচৰণৰ ফলত কোনো জ্যেষ্ঠ ব্যক্তিৰ ওচৰত যাতে সুনাম নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰখা অতি আৱশ্যক। আজি আপুনি যিকোনো প্ৰকাৰ আঘাতৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'লেও কোনো পুণ্য কৰ্মত কিছু উন্নত সময়ো অতিবাহিত কৰিব পাৰিব। গৃহত আজি কোনো মাংগলিক কৰ্ম আয়োজনৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। তীৰ্থস্থান আদি দৰ্শন কৰিও সুখী হ'ব পাৰিব। আনহাতে গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আজি আপুনি অধিক মনোযোগ দিব লগা আৱশ্যক। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণত আজি সফল নহ'লেও আপুনি ভাল ভৱিষ্যতৰ খুঁটা ৰোপণ কৰিব পাৰিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ আজি সফলতা থাকিব। পৰিৱেশত আপোনাৰ সন্মান বৃদ্ধিৰ লগতে জনপ্ৰিয়তাও বৃদ্ধি পাব। মত পাৰ্থক্যৰ ফলত নিবনুৱাই কোনো ব্যক্তিৰ লগত যাতে বিবাদ আদি সূচনা কৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত বন্ধুৰ সহযোগিতা লাভ কৰি উপকৃত হ'ব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি আপুনি সফল হ'ব পাৰিব। প্ৰিয়জনৰ পৰা আজি উচ্চ স্থান আৰু মান লাভত আপুনি উৎসাহিত হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ কোনো শুভ সংবাদ লাভ কৰিও আপুনি আনন্দিত হ'ব। কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত গৃহ পৰিৱেশত সুখ বৃদ্ধি পাব। কোনোবাই কোনো সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ত আজি আপোনাৰ পৰিশ্ৰমতকৈ উপাৰ্জন বৃদ্ধি পাব। প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিটো আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক। নিবনুৱাই ভ্ৰমণত আজি সফলতা নাপালেও ভাল ভৱিষ্যতৰ খুঁটি পুতিব পাৰিব। আপোনাৰ সিদ্ধান্তসমূহ আগলৈ সফল প্ৰমাণিত কৰি আপুনি আত্মবিশ্বাস বঢ়াব পাৰিব। অকস্মাত কোনো প্ৰকাৰ আঘাতত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি আপুনি আজি সাৱধানতা লোৱা অতি আৱশ্যক। কোনো দিশত হোৱা সামান্য ব্যৰ্থতাও আজি আপোনাৰ
অহেতুক মনোকষ্টৰ কাৰণ হ'ব। প্ৰিয়জনৰ আচৰণে আজি আপোনাক সন্তুষ্টি দিব নোৱাৰিব, আৰু এনে কাৰণত বিতৰ্ক আদি যদি হয় তেতিয়া এনে বিতৰ্কই যাতে নতুন সমস্যাৰ সৃষ্টি নকৰে তাৰ প্ৰতি আপুনি সাৱধানতা লোৱাও আৱশ্যক। গৃহ পৰিৱেশত কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ অধিক ধন খৰচ নহয় তালৈ লক্ষ্য ৰখা আৱশ্যক। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ সামান্য ধন খৰচ হ'ব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। সামান্য পৰিৱেশিক ৰোগৰ অশান্তিয়ে মানসিকভাৱেও যাতে আপোনাক দুৰ্বল নকৰে তাৰ বাবে আপুনি নিজৰ মনোবল বঢ়োৱা আৱশ্যক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সকলো প্ৰকাৰৰ সিদ্ধান্তত সকলোৰে সমৰ্থন আৰু সহযোগিতাও আপুনি লাভ কৰিব। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত সামান্য হ'লেও যাতে আঘাত আদি নাপায় তাৰ প্ৰতি যত্ন লওক। ঘনিষ্ঠ বন্ধুৰ সহযোগত কোনো বিশেষ দিশত আজি আপুনি উপকৃত হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত গ্ৰহণ কৰা কোনো নতুন আঁচনিত আজি নেতৃত্ব বহন কৰিব লগা হ'ব পাৰে, আৰু সকলো দিশতে বিজয় অৰ্জনত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। প্ৰিয় ব্যক্তিৰ সংগত এটা উন্নত দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব। আজি পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবেও আপোনাৰ হাতত এটা অতি উন্নত দিন আপোনাৰ হাতত থাকিব। দূৰণিৰ অতিথিৰ আগমনে গৃহসুখ বৃদ্ধি কৰিব, কিন্তু কোনো ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত কোনো দিশত যাতে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায় পৰিৱেশ অতি উন্নত। কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰিও আজি আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মীৰ বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে, কিন্তু কোনো শুভ সংবাদ আপুনি আজি লাভ কৰিব। অৱশ্যে ইয়াৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লাগিব। অধিক পৰিশ্ৰমৰ আশংকা থাকিব যদিও নিবনুৱাই কৰ্মপ্ৰাপ্তিত আজি সৌভাগ্যৰ আশা কৰিব পাৰিব। শিক্ষাৰ্থীয়ে এফালে বন্ধুৰ সহযোগত কোনো দিশত উপকৃত হ'ব, কিন্তু আনফালে আজি আপোনাৰ বন্ধুৰ সংগত সঞ্চিত ধন ক্ষয় হ'ব। আত্মীয়ৰ বিৰোধিতাই আপোনাক মনোকষ্ট দিলেও প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব, কিন্তু আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত যাতে অধিক ধন ক্ষয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। মতৰ পাৰ্থক্যই গৃহসুখ নকমাবলৈও আজি আপুনি যত্ন ল'ব লাগিব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব। পৰিৱেশত উচ্চ স্থান লাভৰ লগতে আজি আপোনাৰ ক্ষমতাও বাঢ়িব। নিবনুৱাই আগতে বিনিয়োগ কৰা ধনৰ সফলতাত আজি উৎসাহিত হ'ব পাৰিব। আনহাতে কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কত যাতে আপোনাৰ গোপন শত্ৰু বৃদ্ধি নাপায় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। কোনো প্ৰতিযোগিতামূলক নতুন সংযোগত আপোনাৰ উৎসাহ বাঢ়িব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লাগিব, কিন্তু সংযোগত আপুনি সুখী হ'ব পাৰিব। কোনো বিশিষ্ট অতিথিৰ আগমনত আৰু নতুন বন্ধু লাভত গৃহসুখ বৃদ্ধি পাব। বিশেষ কোনো সম্পদ ক্ৰয়ৰ আঁচনিও আজি আপুনি প্ৰস্তুত কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত প্ৰাপ্য ধনৰ আদায় পাব, কিন্তু আজি অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ বৃদ্ধি নাপায় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ সকলো প্ৰকাৰ সিদ্ধান্তত সহকৰ্মী সহযোগ আৰু সমৰ্থন আজি আপুনি লাভ কৰিব। আজি আপুনি এটা উৎসাহপূৰ্ণ দিন আপোনাৰ হাতত লাভ কৰি উৎসাহিত হ'ব পাৰিব। পৰীক্ষাৰ্থীত উচ্চ স্থান লাভ কৰি শিক্ষাৰ্থীৰ আত্মবিশ্বাস বাঢ়িব। কিন্তু যান বাহনত ভ্ৰমণৰ সময়ত আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। নিবনুৱাই আজি কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিব। খৰচ বাঢ়িব যদিও আপোনাৰ আজি অৰ্থচিন্তা অনুভৱ নহয়। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি শ্ৰেষ্ঠতম কৰি গঢ় দিবলৈ আপুনি আজি বিবাদিত বিষয়সমূহ এৰাই চলিব লাগিব। কোনো বিশিষ্ট ব্যক্তিৰ আগমন আৰু নতুন বন্ধু লাভত গৃহসুখ বৃদ্ধি পাব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ আঁচনিও আজি আপুনি ল'ব পাৰে। ব্যৱসায়ত অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থগমত আপুনি উৎসাহিত হ'ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কিন্তু আজি অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। পৰিৱেশত আপোনাৰ সন্মান বৃদ্ধিৰ লগতে জনপ্ৰিয়তাও বৃদ্ধি পাব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজি নেতৃত্বৰ দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। বন্ধুৰ সহযোগত সকলো দিশতে আপুনি উপকৃত হ'ব। শিক্ষাত সফলতা অব্যাহত ৰাখিবলৈ আজি আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হোৱা আৱশ্যক। দিনটো উদ্বিগ্নতাৰ অতিক্ৰম হ'লেও দিনৰ শেষলৈ প্ৰিয়জনৰ সংগত আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ মতামতসমূহতো আজি প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক উৎসাহ যোগাব। কোনো সম্পদ ক্ৰয় কৰি আজি আপুনি গৃহসুখ বঢ়াব পাৰিব। দূৰৰ কোনো আত্মীয়ৰ শুভ সংবাদেও গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও আজি উন্নত বুলিব পৰা নাযায়। আপোনাৰ অহেতুক আজি অৰ্থচিন্তা বাঢ়িব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব যদিও পৰিৱেশৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত বন্ধুৰ লগত যাতে বিবাদ আদি নহয় তাৰ প্ৰতি সাৱধানতা লওক। এনে বিবাদে আপোনাক অহেতুক মনোকষ্ট দিব পাৰে। শিক্ষাৰ্থীয়ে অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰ আঘাতৰ পৰা আজি অধিক সাৱধানতা ল'ব লাগিব। কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ চিন্তা বাঢ়িব। প্ৰিয় ব্যক্তিৰ সমস্যাসমূহ আজি বুজি পাবলৈ যদি আপুনি যত্ন কৰে তেতিয়াহ'লে পৰিৱেশ নিম্নগামী নহয়। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহ পৰিৱেশত আজি পুণ্যকৰ্ম আয়োজনৰ যোগ। তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। ব্যৱসায়িক পৰিৱেশ আন দিনৰ তুলনাত আজি সামান্য নিম্নমানৰ। উপাৰ্জন থাকিব কিন্তু আপোনাৰ সন্তুষ্টি নাথাকিব। আজি আপোনাৰ বেঙুনীয়া ৰঙৰ 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো শুভ সংবাদ লাভত আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। পৰিৱেশত আপোনাৰ ক্ষমতা বাঢ়িব আৰু সেইদৰে আপোনাৰ জনপ্ৰিয়তাও বাঢ়িব। নিবনুৱাই আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগ লাভ কৰি আজি প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ শিক্ষাৰ্থীয়ে আজি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব আৰু এনে বন্ধুৰ সহযোগিতাত আজি আপুনি কোনো বিশেষ দিশত উপকৃত হ'ব। আপোনাৰ প্ৰিয় ব্যক্তিক উচ্চ স্থান আৰু মান প্ৰদান কৰি আজিৰ দিনটো আপুনি এটা শ্ৰেষ্ঠতম দিন কৰি গঢ় দিব পাৰিব। গৃহ পৰিৱেশত ধৰ্মীয় কৰ্ম আয়োজনৰ যোগ। কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা
অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ সকলো দিশতে সহকৰ্মী বন্ধুৰ সহযোগিতাই আজি আপোনাক উৎসাহিত কৰিব। আপুনি সফল হ'ব পাৰিব। তাৰ লগতে আপোনাৰ সকলো প্ৰকাৰ সিদ্ধান্তত আজি জ্যেষ্ঠ বিষয়াৰ সমৰ্থনো আপুনি লাভ কৰিব। কোনো অপ্ৰত্যাশিত সংবাদত শিক্ষাৰ্থীৰ আজি অহেতুক চিন্তা বাঢ়িব পাৰে। আজি আপুনি অকস্মাত যিকোনো প্ৰকাৰ আঘাতৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। নিবনুৱাই আৰ্থিক উন্নতিৰ নতুন সংযোগ লাভ কৰি আজি অধিক আত্মবিশ্বাসী হ'ব পাৰিব। আপোনাৰ সিদ্ধান্ত সফল প্ৰমাণিত হ'ব। অৱশ্যে আজি আপুনি খৰতকীয়া সিদ্ধান্ত গ্ৰহণত আগ্ৰহীও হ'ব লাগিব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ আজি সামান্য নিম্নগামী হ'ব পাৰে, কিন্তু দিনৰ শেষলৈ সংযোগত সুখ থাকিব। কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰি আপুনি গৃহসুখ বঢ়াব পাৰিব। প্ৰবাসী আত্মীয়ৰ বাবে আজি আপোনাৰ অহেতুক দুশ্চিন্তা বাঢ়িব পাৰে। ব্যৱসায় পৰিৱেশ ভাল, উন্নতি অব্যাহত থাকিব। উপাৰ্জনতো আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক আৱিৰ্ভাৱত যাতে আজি আপুনি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ প্ৰতি যত্ন লওক। একাধিক অতিৰিক্ত কৰ্মৰ চাপ বৃদ্ধিও আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত শিক্ষাৰ্থীৰ আজি অহেতুক দুশ্চিন্তা বাঢ়িব, কিয়নো আনহাতে শিক্ষাত আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। নিবনুৱাই দৈহিক দুৰ্বলতাৰ ফলত যাতে গুৰুত্বপূৰ্ণ ভ্ৰমণ অকস্মাত বাতিল কৰিব লগা নহয়, তাৰ প্ৰতি যত্ন লওক। আজি আপুনি নিবিচৰা কোনো সংবাদো লাভ কৰিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব, কিন্তু আন কোনোবাই আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আনন্দিত হ'ব পাৰিব। গৃহত পুত্ৰ-কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও সন্তুষ্টিও থাকিব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যহে আপোনাক চিন্তাত ৰাখিব। ব্যৱসায়ত অৰ্থ সমস্যাই আপোনাক দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে, আৰু কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দি আজি আপুনি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক